চাপৰ খা ডিমা দিবি ডিমা পাৰিবি দেই হ'ব না গোটাই দিও লেটস গো গুড মৰ্নিং এণ্ড ওয়েলকাম বেক টু কিবা ব্লগছ অন্য এটা ব্লগৰ সৈতে মই আহি গলো ভাৰ্গৱ মেলন সিৰিজৰ আজি দ্বিতীয়টো দিন কিন্তু আৰম্ভ কৰিছো এনেকৈ ফুলত পানী দি কিনে কাৰণ ফুলকেইডাল বেয়া হৈ গৈছিল আপোনালোকে গমে পাইছিল মৰি গৈছিল তো কালি পানী দিয়াৰ পিছত অলপ জিপা লৈ উঠি এই আপোনালোক জ্বালাডাল দেখুৱাইছিলো আপোনাৰ দেখছি না এতিয়া ধুনীয়াকৈ পাত চাত আৰু ধুনীয়া থনাত ধৰিছি থনাত ধৰি উঠছি এইকেইডাল গাছ যোনকেইডাল শুকাই গৈছিল একেডালটো থন মানে ভালকৈ থন ধৰি উঠছি কিন্তু এই জ্বালাডাল নাবাচিব কিজানি একদম শুকাই গৈছে একডাল যেতিয়া আৰু বেছি পানী চানী দি নাকটো কাৰণ উঠোঁতে দেৰি হৈ গৈছে কালি বিয়া খাই আহোঁতে দেৰি হৈ মানে সেই আৰু এতিয়া মই যাওঁ দোকানত পানীখিনি মাৰি থৈ খা চাপৰ খা ডিমা দিবি ডিমা পাৰিবি দেই খাব লাগিব খাবা দিছো দেই ভুল কৰিবা নালাগে তো গাইছ খোৱা বস্তু দি লওঁ ৰ'ব খেলা তো ঘৰত তালা চালা মাৰিলো এতিয়া গাড়ীত বহি লৈছোঁ যাবা ওলছো দোকানত তো এখানি হৈছে বেয়া মস্ত বালা হৈ গৈছে মাৰি থাকিলে পানী চানী মাৰি থাকে অলপ টাইট হৈ থাকে মইতো পানী চানী মাৰিব পাৰাই নাই তো গাইজ যাই থাকোঁ তো দোকান আহি পালোঁ আৰু খুলি দিলোঁ দোকান তো গোটাই ৰেডি কৰিলোঁ ৰ'ব তাৰপিছত কথা পাতি আছোঁ তো গাইজ মোৰ ৰাতিপুৱাৰ খাদ্য আহি গ'ল ৰুটি এই চব্জি আৰু চাটনি আৰু পিঁয়াজ তো ধুনীয়াকৈ ৰুটি চুটি খালোঁ খাই কিনে এতিয়া মই দোকানত ভালদৰে বহিব লাগে মনোযোগ দি কিনে তো দীপেৰ বিৰাৰ সাজটো আজি বেংকতে মাতি দিলোঁ দক মানে অদি থাকিব লাষ্ট খানা এইটো আজিৰ পৰা নাই দক আজিৰ পৰা হয়তো হোটেলত খাব লাগিব নহয়তো ঘৰত যাই কিনে বনাই খাব লাগিব ক'ত আৰু ঘৰত যাই কিনে বনাই খোৱা হ'ব তাতে ক'ৰবাত খাব লাগিব মিলাব লাগিব অংকটো তো খাই লৈ অলপমান তাতে বহিলোঁ বহি আৰু মোৰ কেবিনক আহি গ'লোঁ দক আৰু এতিয়া টাইম হ'ল 5:04 আৰু মই দোকানৰ চাফ চিকুণতা আৰম্ভ কৰি দিছোঁ মানে সাৰা চাৰা হলাকে দক প্ৰায় নহয় সাৰাখানি কমপ্লিট তো শাৰী এতিয়া ভৰি হাত মুখ হাত ধুই ভৰি হাত চুৰি হাত ধুই চাফা তাফা কৰি ধুনীয়াকৈ টপকা মাৰি ইয়াতে বহি লৈছোঁ ঠাণ্ডা লাগবে ধুচি গাইজ গাইজ কি হয় আৰু বিক্ৰী পাত্তা মই অলপমান পিছত জনাই আছোঁ মানুহ চানুহ নাই চব ৰাস্তা গেছি কিজানি এতিয়া টাইম হৈছে প্ৰায় 8:45 আৰু মই দোকান বন্ধ কৰিব কাৰণে ওলছোঁ মানে এইগিলাখান চিয়াত থলো মানে এতিয়া সাৰণটো হ'ব আৰু এইটো জোকৰণটো হ'ব তো সেইকাৰণে কৰি লওঁ তাৰপিছত কথা পাতি আছোঁ তো দোকান চোকান বন্ধ কৰি এতিয়া ঘৰত যাবৰ কাৰণে ওলছোঁ আমাৰ ফুড হ'ব হৈ গ'ল মোৰ বিএনকে ষ্টৰো হৈ গ'ল এতিয়া গাড়ীখন ষ্টাৰ্ট কৰি ঘৰত যোৱাৰ কথা ভাবি নেকি বেলেগ খাই দিছে গাইজ তো গাইজ যাই থাকোঁ তো ফাইনেলি আহি পালোঁ ঘৰ আৰু ঘৰত দেখছি আন্ধাৰ মুন্দৰ আকৌ লাইট চাইট দিয়া নাই এতিয়া যাওঁ লাইট চাইট দিওঁ বাপৰে বাপ গাইজ হাজিটাও পেক কৰি আছে তো গাইজ এতিয়া আমি বনাম মাংস মানে কি হৈছে নে গাইজ এতিয়া ভাত চাত বনাই কিনে মোক গোটা খাব লাগিব মানে আজি মাই হাত যোৱাৰ পৰাই আজি ফাৰ্ষ্ট মানে মই ভাত বনাই খাম তো আজি মাংস আনছোঁ পৰণক মাতছোঁ তাকো মানে পিঁয়াজ চিয়াজ কাটিব লাগিব না মই কাটিব নোৱাৰোঁ তো এতিয়া আমি মাংস বনাম আৰু ভাত খাম তো আপোনালোকে চাই থাকক তো বাবু আহা পিঁয়াজ কাটাই তো মই পিঁয়াজ চিয়াজ কাটিব নোৱাৰোঁ না গাইজ দেখছি নে আলুৰ অৱস্থা গাজা ওলাই গৈছে মানে ঘৰত এইবিলাক আলু চালু কি আছে মই একো নাজানোই মানে ঘৰত মই ৰাতিপুৱা মানে ৰাতি আহি কিনে ঘুমাওঁ আৰু ৰাতিপুৱা উঠি কিনে গুচি যাওঁ তো দক চাওঁ ৰ'ব কি আছে কি নাই চাই কিনে বনাওঁ আৰু কি হয় কি নাজানো আৰু তো বাচন চাচন ধোৱা আৰু মানে মাংস ধোৱা পানী নাছিল সেইকাৰণে পানীটো মানে মটৰটো অন কৰি পানীটো জমা কৰি লৈছোঁ আৰু কি হয় কাট ভালকে কাট পিঁয়াজ কাটিব আৰম্ভ কৰিছে তো আগে ফাৰ্ষ্ট পানীখিনি মই ৰেডি কৰিলোঁ কাৰণ মাংস ধোৱা লাগিব না গাইজ তো গাইজ মাংস আছে মোটামুটি 6 পিচ আমাৰ দৌৰে 3 পিচ মানে দুটা চলি হ'ব তো ইমান ভালকৈ নহয় চলি যাব তো এখানি মই ইয়াতে ধুই লওঁ ভালকৈ তো মোৰ হাতত আছে এটা বিলাহী আৰু বেছি বিলাহী নাই কাৰণে এইটো বিলাহী দিম ইয়াত থৈছোঁ ইয়াত এতিয়া কাটন হ'ব কাটন তো আমাৰ প্ৰায় গোটেইখিনি যোগাৰ ৰেডি আমাৰ বিলাহী আছে ইয়াত আলু আছে ইয়াত এইটো কি আছিলে বাবু জিঞ্জাৰ আদা আছে আৰু ইয়াত আছে ৰহুন ইয়াত আছে পিঁয়াজ তো এইখানি আদা ৰহুনখিনি পেষ্ট কৰি লওঁ তাৰপিছত আমি ডাইৰেক্ট যাম চৌকাত ফাৰ্ষ্ট আমি গাইজ পেষ্টটো বনাই লওঁ ৰহুন আদা এইটো বনাই লওঁ মানে মিক্সিত মাৰি লওঁ তো গাইজ এইটো নামুটি চাগে আহিব কাৰণ 1 পোৱা মাংস বেছি মাংস না 7 পিচ মান মাংস আছে তো এটা বহে দিছোঁ এতিয়া আমাৰ ঈশ্বৰক চিন্তি
ঘিটো দি দিওঁ তো গাইজ ধুনীয়াকৈ পতঞ্জলিৰ তেল ইয়াত দি দিছোঁ পিঁয়াজ দিকেনে চাওঁ গৰম হৈছে নে তেলটো হচি দিব পৰা হচি তো আমি ইয়াত ধুনীয়াকৈ সৰহভাৱে পিঁয়াজ দি দিওঁ তো পিঁয়াজটো দি কিনে অকণমান নিমখ দি দিয়ক অলপমান বেছি নিদিব তো যাতে সিজি যায় পিঁয়াজটো যেতিয়া অলপমান ৰংচা হৈ পৰে তেতিয়া আপুনি ইয়াতে দি দিয়ক বিলাহীটো দি দিয়ক গোটাখিনি বিলাহী তাতে দি অলপ লাৰি লওক তাৰপিছত আপোনালোকে যে পেষ্ট কৰি থৈ দিয়া এইটো আদা ৰহুনৰ পেষ্টটো হৈছে অলপমান দি দিয়ক বেছি নিদিব অলপমান তাৰ ধুনীয়াকৈ ইয়াক মিক্স কৰি কিনে ভাজি দিয়ক দেই গাইজ ভালকে ভাজি দিয়ক তো গাইজ যেতিয়া খানি এনা ৰঙা পৰে গোটাখিনি ধুনীয়াকে তেতিয়া খানি বন্ধ কৰি দিয়ক বন্ধ কৰি দি কিনে এই মিক্সিৰ বাতিটোত গোটাখিনি ভৰাই লওক ভৰাই ল'ব তো গাইজ এখানি ইয়াতে ভৰাই লৈছোঁ ভৰাই লৈ কিনে ধুনীয়াকৈ পেষ্ট এটা বনাই মানে গ্ৰেভিটোৰ কাৰণে পেষ্টটো বনাই লওঁ তাতে তো মিক্সিত গেলি যাওক আৰু বনাই লওঁ পুষি এখন পুষি দেই ফুটাটো দি তাতে ফুটো আছে সেইটো পুষি চাওক গাইজ কি এটা ধুনীয়া এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া নেক্সট ষ্টেপৰ কাৰণে আমি আগবাঢ়ো তো গাইজ নেক্সট ষ্টেপটো হৈছে অকণমান কেৰাহীটো আৰু অলপ গৰম হ'ব দিয়ক আৰু অকণমান ইয়াত তেল দিয়ক কাৰণ ইয়াত তেল কমি গৈছে ন অলপমান বেছি নিদিব আছে তেল অলপমান তেল দিয়ক সেইখিনি গৰম হ'ব দিয়ক ধুনীয়াকৈ আমাৰ তেলটো গৰম হৈ গৈছে তো এই যোনটো মাংস আছে না লেগ পিচটো ইয়াতে দি দিছোঁ আৰু দি দিম পুষ্টি গাড়ী এইটো দি দিয়ক তো গাইজ এটা ধুনীয়াকৈ অলপমান জাষ্ট অলপমান নিমখ ছটিয়াই দিয়ক গোটাখিনিত লগাকৈ তাৰপিছত হালধি অলপ হালধি দি দিয়ক তো ধুনীয়াকৈ হালধি চালধি দি অলপ লৰাই থাকক উল্টা পাল্টা কৰি দি দিয়ক গোটাখিনি মিক্স হৈ যোৱাৰ কাৰণে হালধি চালধি দি তাৰপিছত আপোনাৰ যে আলুটো কাটি থৈ দিছোঁ সেইটো ইয়াত দি দিয়ক আগালে ভাজা যাওয়া গরম হচ্ছে গাইজ তো অলপমান ভাজা যাওয়ার পিছত ধুনীয়াকৈ দি দিয়া কথা আদা ৰহুনৰ পেষ্ট গোটাই নিদিব অলপ দিব অলপ দি দিব তাৰপিছত দিব আছে আপোনাৰ শাহী গৰম মছলা অলপ ধনিয়া পাউডাৰ আৰু যিটো চিকেন মছলা গোটাই দি দিয়ে অলপ দি দিব তাৰপিছত আছে মিট মছলা নিদিলেও হয় বিৰাট দি দিব দি কিনে ধুনীয়াকৈ কেৰাহীটো ধৰি একো ডিংগালা কৰি দিওঁ তো গাইজ অলপমান ভাজা হোৱাৰ পিছত এই যি গ্ৰেভিটো বনাই থৈছিল মানে মিক্সিত মাৰি সেইটো আৰু দি দিওঁ ওলাই নপৰে আপোনাৰ চামচান ওলাই এতিয়া গোটাখিনি দি দিওঁ গৰমেই নহয় বস্তুবিলাক তো মানে মিক্স কৰি কিনে লাৰি থাকোঁ মানে ব্ৰইলাৰ মাংস যেতিয়া ব্ৰইলাৰ মাংস বনাব এই লাৰাটোই মেইন লাৰাটো ভাল হ'ব লাগিব যেতিয়া গোটাখিনি মছলা মানে গ্ৰেভিটো মিক্স হৈ যাব তেতিয়া আপোনালোকে ইয়াত থকা গোটাখিনি আদা ৰহুনৰ পেষ্ট ইয়াতে ভাজি দিয়া দি কিনে অলপ লাৰি দিয়া লাৰি দি অলপমান মছলাবিলাক দি দিয়ক তাতে চিকেন মছলা আগফালৰ পৰা গোটাই জেগাতে মছলা দিছিলোঁ আমি দি দিয়ক অলপ চাহী গৰম মছলাটো অলপ বেছিকৈ দি দিব দেই গ্ৰেভি লাগি আছিল নে সেইখিনিত পানীখিনি মিক্স কৰি ইয়াতে ধুনীয়াকৈ অলপমান এনেকৈ ঢালি দিয়ক ঢালি দি বেলেগ একো কাম নাই ইয়াত বিলাক এনেকৈ ধুনীয়াকৈ লাৰি দিয়ক তো গাইছ আমাৰ গোল গোল জ্বালা এইটো কি জ্বালা ভাই
ৰঙালাও জ্বালা সৰু ৰঙালাও জ্বালা বা কুট নহয় খুট বিলাহী জ্বালা খান পায় তো অলপমান দিওঁ বহুত জ্বালা ই একাতে কাটি কিনে অলপ দিওঁ কেঁচি দি কাটি দিম এখন কেঁচি জ্বালা কাটা কেঁচি হ'ব না গোটাই দিওঁ তো গাইছ এতিয়া ধুনীয়াকৈ অলপমান আড়াল দি কিনে সিজবা কাৰণে দিওঁ আৰু আমি এতিয়া তো মানে ৰেডি কৰোঁ না কি তো গাইছ আমাৰ মোটামুটি আমাৰ চিকেন ৰেচিপি ৰেডি আৰু চিকেন ৰেচিপিটোৰ নাম কি দিওঁ চিকেন পাগলা ভাৰ্গৱ ইজ ৰেডি মোটামুটি ডুবাই দিওঁ অ'কে তো গাইছ এতিয়াতো মানে চাফ চিকুণখিনি ময়ে কৰিব লাগিব তো মই এতিয়াতে থৈ দিওঁ তো থৈ যাবি অকল খালী নহয়তো গাইছ কুকুৰটো ৰখি আছে খোলা নাযায় ই মানে হুইচেলটো যোৱা নাই গাইছ ভাতখানি ভাল নহ'লে পেনে হ'ল অলপ ভাত অলপমান মাংস একো দিছোঁ ময়ো লৈছোঁ দেখা তো গাইছ এক টেষ্ট কৰিব কাৰণে দিছোঁ কেনে হৈছে কি হৈছে ভাৰ্গৱ পাগলা চিকেন খাই কিনে তাড়াতাড়ি কওঁ টেষ্টটো কেনে হৈছে ঠিকে আছে ন খাব পৰা হৈছে ঠিক আছে অলপ পেনে হ'ল ভাতটো কোনো কথা নাই বাকী মাংস কেনে ঠিক ন তো গাইছ এতিয়া সি খাই কিনে কলাকটো ঠিক বুলি মই এতিয়া ময়ো নিজে অলপমান টেষ্ট কৰি কিনে চাওঁ মোক কেনে হৈছে ঠিকে আছে আপোনালোকে ট্ৰাই কৰি চাব পাৰে বেয়া লগা নাখায় তো একবাৰ ট্ৰাই কৰি চাব এতিয়া মই খাই লওঁ তাৰপিছত কথা পাতি আছোঁ তো গাইছ খোৱা লোৱা চেছ আৰু এক মই পঠাই দিওঁ আকলে যাব পাৰিবিনে 12টা বাজছি কিন্তু আকৌ নহয় যা মায়েৰে ঘুমাইছে নাই বে যা একবাৰ চোন আৰু যা তো গাইছ ভিডিঅ'টো আজি এখানিয়ে আছিল যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কালি ভিডিঅ' এটাত লগ পাই আছোঁ মানে হোম এলন চিৰিজ কণ্টিনিউ মই ইয়াত আহি নাপাওক গ'লে হোম এলন চিৰিজে চলিব মানে ধৰক এসপ্তাহ 2 সপ্তাহ যিমান লাগে হোম এলন চিৰিজে তো আজিলৈ ইমানে জয় অসম গুড নাইট